এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, পুৰুষেই হওক বা মহিলাই প্ৰায়ে দেখিবলৈ পোৱা যায় এক সমস্যাত তেওঁলোকে ভোগে, সেয়া হৈছে পাচাবজনিত সমস্যা বা বৃক্কৰ সমস্যাটো প্ৰায়ে তেওঁলোকে ভোগা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ কাৰণ কি, কিহৰ বাবে এই সমস্যাত ভুগিবলগীয়া হয় তেওঁলোকে? বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিনত দেখিবলৈ পোৱা যায় এই সমস্যা তেওঁলোকে বাৰুকৈ সন্মুখীন হ'বলগীয়া হয়। এই সমস্যাৰ পৰানো আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে ইয়াৰ কেনেধৰণৰ চিকিৎসা আছে, সেই সন্দৰ্ভত আজি আমি আমাৰ এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত GNRC হাস্পতালৰ ইউৰলজি বিভাগৰ চিকিৎসক ডাক্তৰ সৌৰভ কুমাৰ দাস। তেখেতে শ্ৰোতাসকলক এই সন্দৰ্ভত বিশদভাৱে ক'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ, অনেক ধন্যবাদ। ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ আজি আমি কি বিষয়তনো আলোচনা কৰিম। তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইউৰলজিনো কি, বা এগৰাকী ইউৰলজিষ্টে কেনেধৰণে এই ৰোগৰ চিকিৎসা কৰে? ইউৰলজি বুলি ক'বলৈ গ'লে আমাৰ অসমীয়াত বেছিকেলি মূত্ৰশল্য চিকিৎসা বিভাগ। তাৰমানে আমাৰ মূত্ৰ যিটো আমাৰ পেচাব শৰীৰত প্ৰডাকশ্যন হয়, সেই গোটেই অংগকেইটা লৈ পেলাই যিটো আমি মেডিচিন বা তাৰ যিবিলাক মানে আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে, সেই বেমাৰ আজাৰত আমি যি তাক চাৰ্জিকেল ট্ৰিটমেণ্ট কৰোঁ, মানে অপাৰেশ্যন কৰি যদি ট্ৰিটমেণ্ট কৰা যায় বা কেতিয়াবা মেডিচিন দি পেলাই ট্ৰিটমেণ্ট কৰা যায়, সেই যিজন বিশেষজ্ঞই সেইখিনি ট্ৰিটমেণ্ট কৰে তেখেতে হৈছে ইউৰলজিষ্ট। আৰু লগতে কিডনি ট্ৰান্সপ্লাণ্ট যিটো আছে বা পুৰুষৰ যৌনগত সমস্যা, সেই গোটেইখিনি সমস্যা সামৰি পেলাই এজন ইউৰলজিষ্ট বিশেষজ্ঞই চাব পাৰে। ছাৰ, আমি প্ৰথমে শ্ৰোতাসকলক কৈছোঁ এয়া কেৱল পুৰুষৰ সমস্যা নহয়, এয়া কেৱল মহিলাৰ সমস্যা নহয়, উভয়ৰে সমস্যা। এই সমস্যানো কিয় সৃষ্টি হয়? আজিৰ যুগত মানে কিছুমান আমাৰ যিবিলাক বেমাৰ দেখা গৈছে ইউৰলজিৰ ক্ষেত্ৰত, কিছুমান জেনেটিকেল হ'ব পাৰে বা কিছুমান ফিজিঅলজিকেল হ'ব পাৰে। যেনে এটা এক্সাম্পল দিছোঁ যে প্ৰষ্টেট গ্ৰন্থিটো চব পুৰুষৰ দেহতেই থাকে, তো সেইটো এটা বেমাৰ নহয়। কিন্তু যেতিয়া তেওঁ আকাৰত বাঢ়িবলৈ আৰম্ভ কৰে এটা সময়ত, ঠিক 40 বছৰ বা 50 বছৰ বয়সৰ পিছত, ঠিক তেতিয়াই তেওঁৰ লক্ষণ কিছুমান ধৰা দিয়ে। আমি সবিশেষ পিছত আলোচনা কৰিম। তো সেই তেনেকৈ সেইটো এটা তেওঁৰ নৰ্মেলি প্ৰষ্টেটটো থাকেই, এইটো এটা বেমাৰ নহয়। কিন্তু কিছুমান আছে যেনেকৈ ষ্টোন ডিজিজ, কিডনিৰ পাথৰবিলাক হয়, যিবিলাক বৃক্কৰ পাথৰ বা কিডনি ষ্টোন হয়, তো সেইবিলাক আকৌ সেইবিলাক জেনেটিকেলো হ'ব পাৰে বা বহু ক্ষেত্ৰত কোনো কাৰণ বিচাৰি পোৱা নাযায়। অনুমান কৰা যায় যে আপোনাৰ খাদ্যাভ্যাসৰ কাৰণে সলনি হ'ব পাৰে, বা আমাৰ আজি পৰিৱেশৰ যি সৃষ্টি, পৰিৱেশত আমাৰ আজিকালি লাইফষ্টাইল যিটো হৈছে জীৱনশৈলী, সেইবিলাক কাৰণত হ'ব পাৰে। বা কিছুমান কণ্ডিশ্যন থাকে য'ত আমাৰ কেলছিয়াম আৰু যিবিলাক মিনাৰেলছ আমাৰ কিডনিৰ মাজেৰে পাৰ হৈ যায়, সেইবিলাক মিনাৰেলছৰ কিছুমান ইমবেলেঞ্চ হয়, ভাৰসাম্যতাহীন হৈ যায়, হৈ পেলাই কিডনি ষ্টোন হ'ব পাৰে। তো বেছিকেলি সেইবিলাক কাৰণতে আমাৰ আজি আধুনিক যুগত কিছুমান ইউৰলজিকেল বেমাৰবিলাকৰ মাত্ৰাটো অলপ বৃদ্ধি পাইছে। ছাৰ, আমি এটা এটাকৈ আলোচনা কৰি যাম। প্ৰথমতে আমি প্ৰস্ৰাৱজনিত যি সমস্যা সেই সন্দৰ্ভত আলোচনা কৰোঁ। UTI এটা আজিকালি কমন শব্দ হৈ পৰিছে। UTI সমস্যাত ইমান কিয় বৃদ্ধি পাইছে, বা পুৰুষ মহিলা যুৱতীয়ে হওক, আনকি দেখিবলৈ পোৱা যায় শিশু এই ৰোগত আক্ৰান্ত হৈছে, কিয়? UTI যিটো আমাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বা মূত্ৰশলীৰ যিটো সংক্ৰমণ, আমাৰ যিটো পেচাব এইটো ষ্টেৰাইল বস্তু, তাৰ ইনফেকশ্যন নাথাকে। আমি ভাবোঁ কেতিয়াবা যে পেচাবৰ ইনফেকশ্যন থাকে, বেচিকেলি আমাৰ পেচাবটো একদম ষ্টেৰাইল বস্তু হয়, তাত কিবা ইনফেকশ্যন নাথাকে। তাত যদি ইনফেকশ্যন সোমাবলৈ হয় বাহিৰৰ পৰাই সোমাব লাগিব। তো বাহিৰৰ পৰা সোমাবলৈ হ'লে তাত আমি কিছুমান আছে আমাৰ বাহিৰৰ পৰা কিবা ইনষ্ট্ৰুমেণ্টেশ্যন হয়, কিছুমান অপাৰেশ্যন হ'ল কেতিয়াবা, বা কেতিয়াবা পেচাবৰ পেচেণ্টৰ কেথেটাৰ লগালে সেইবিলাক ক্ষেত্ৰত হ'ব পাৰে, বা কিছুমান মাইকী মানুহ এগৰাকীৰ মহিলাগৰাকীৰ চিজেৰিয়ান ছেকশ্যন হ'ল বা তেওঁ কিবা এটা অপাৰেশ্যন হ'ল, তেওঁক পেচাবৰ পাইপ দিব লগা হ'ল, সেই ক্ষেত্ৰতো বাহিৰৰ পৰা সংক্ৰমণ হ'ব পাৰে। ইন জেনেৰেল সেনেকুৱা নোহোৱাটো আমি বহুতখিনি দেখা পাওঁ যাৰ ইনফেকশ্যন বাৰ ইনফেকশ্যন হৈ থাকে। সৰু ছোৱালী এজনীও আজিকালি ইনফেকশ্যন হোৱা দেখা যায়। ভাবা যায় যে এইবিলাক ক্ষেত্ৰত আপোনাৰ যিটো পানী খোৱাৰ পৰিমাণটো অকণমান কম হয়, আৰু আমাৰ যিটো হাইজিন, আমি য'তে ত'তে পেচাব কৰিব লাগে, তাৰ পৰা সংক্ৰমণ হ'ব পাৰে। বা কনষ্টিপেশ্যন, যিটো কোষ্ঠকাঠিন্য, পায়খানা খুব টান হয়, খোলোচা কৰি পায়খানাটো নহয়, তো সেইবিলাক ক্ষেত্ৰতো সেই কোষ্ঠকাঠিন্যৰ পৰা কিছুমান ইনফেকশ্যন সোমাব পাৰে মহিলাৰ ক্ষেত্ৰত। কাৰণ কি হৈছে, মহিলাৰ যিটো আপোনাৰ ইউৰেথ্ৰা বুলি কয়, মূত্ৰবাহিকা নলী, তো ইউৰিনেৰী ব্লাডৰ পৰা যিটো পেচাবৰ নলী ওলাই যায় বাহিৰলৈ, সেইটো অকণ চুটি, 3 to 4 চেণ্টিমিটাৰ, য'ত নেকি সেইটো পুৰুষৰ ক্ষেত্ৰত 18 পৰা 20 চেণ্টিমিটাৰ দীঘল থাকে। গতিকে চুটি হোৱা খেতিকে তো বাহিৰৰ যিটো আমাৰ স্কিনৰ যিটো ইনফেকশ্যন থাকে, আমাৰ কমন বেক্টেৰিয়াবিলাক থাকে স্কিনত, তো সেই তাৰ পৰা বেক্টেৰিয়াবিলাক সোমাই যাবলৈ সহজ হয়। যদিহে তেওঁ ঘনাই পানীটো খাই থাকে, তেতিয়া সেই পানীৰ লগত পেচাব কৰিব পাৰিলে
বেক্টেৰিয়াখিনি বা যিখিনি বীজাণু থাকে সেই ওলাই যাব পাৰে যিহেতু আজিকালি পানী খোৱাটো কমি গৈছে আমি খুব বহুত দেৰি আমি জাৰ্ণি কৰোঁ কেতিয়াবা কামৰ প্ৰেছাৰত আমি বাথৰুমত নাযাওঁ পেচাবটো ধৰি ৰাখোঁ তো সেই বীজাণুবিলাকে পেচাবৰ সংক্ৰমণ বৃদ্ধি কৰিবলৈ সুবিধা পায় আপুনি ইনফেকশ্যনৰ কথা কৈছে বাহিৰত প্ৰায় দেখিবলৈ পোৱা যায় মহিলাসকলৰ এইটো এটি সমস্যা যে তেওঁলোকে বহু সময় ধৰি এনে যাত্ৰা কৰাৰ সময়ত বা ক'বালৈ ওলাই গ'লে তেওঁলোকে বজাৰ সমাৰতো গ'লে টয়লেটৰ ব্যৱস্থা কিন্তু বৰ্তমানো বহু জেগাত নাই বা থাকিলেও সেয়া পৰিষ্কাৰ পৰিচ্ছন্ন নহয় এনে বহু সমস্যা আছে মহিলাৰ ইয়াৰ ফলতো UTIৰ সমস্যা বৃদ্ধি পাইছে বুলি ভাবেনে আপুনি নিশ্চয় আমাৰ ৰিচাৰ্চবিলাকে কয় যে এনেকুৱা ক্ষেত্ৰতো মানে বহুতখিনি বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পোৱাৰ দেখা গৈছে এই ক্ষেত্ৰত কি কৰা উচিত এই ক্ষেত্ৰত আমি নিজৰ হাইজিন নিজে মেইনটেইন কৰিব লাগিব বহুতে কি কৰে আপোনাৰ ৱাইপ কৰি লয় ৱাইপৰ লগত লৈ ফুৰাই য'ত কৰিব বাথৰুমটো তাতে ৱাইপটো কৰি পেলাই ৱাইপ কৰিব পাৰে বা আমি যেতিয়া ওলাই যাম সেই সময়ত পানী বেছি খাব নালাগে ঘৰত থকা সময়ত খালে বাকী আহি পেলাই খালে যাতে যাওঁতে যিখিনি বস্তু কিছুমান আপোনাৰ ডায়েবেটিক বুলি কয় যে পেচাবৰ বৃদ্ধিটো বঢ়াই দিয়ে পেচাব বেছিকৈ সৃষ্টি কৰে সেইবিলাক বস্তু পৰিহাৰ কৰিব লাগে যেনে ক'ল্ড ড্ৰিংকছ যাত্ৰা কৰাৰ আগতে কফি খালে আপোনাৰ পেচাব লাগিবই কাৰণ কফিটো হ'ল ডায়েবেটিক সি মানে প্ৰডাকশ্যনটো বঢ়াই দিয়ে তো সেইবিলাক বস্তু পৰিহাৰ কৰিলে বেছি ভাল আৰু শিশুৰ ক্ষেত্ৰত সাধাৰণতে ইনফেকশ্যন হ'ব নালাগে যদিহে হৈছে বহু ক্ষেত্ৰতে তেওঁৰ কিবা এটা বিকাৰ এটা আছে ভিতৰত কিবা এটা মানে আমাৰ যিটো মূত্ৰতন্ত্ৰ তাত কিবা এটা খেলি মেলি বিজুতি ঘটিছে তো সেইটো আমি তেওঁক ভালকৈ পৰীক্ষা কৰি পেচেণ্টজনক পৰীক্ষা কৰি পেলাই চাব লাগিব আৰু যদি ল'ৰাৰ ক্ষেত্ৰত হয়তো সেইটো ডেফিনেটলি হয়েই ছোৱালীৰ ক্ষেত্ৰত কিন্তু এই মই যিকেইটা কাৰণ ক'লোঁ সৰু ছোৱালীৰ ক্ষেত্ৰতো সেই কাৰণকেইটাত ইনফেকশ্যন হ'ব পাৰে তথাপিও সৰু বাচ্ছাৰ যদি ইনফেকশ্যন হয় তেতিয়া আমি বহুত চিৰিয়াছলি বা বহুত গভীৰভাৱে ল'ব লাগে তেওঁ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি তেওঁক কৰোঁ এইবাৰ আমি আহিছোঁ পোষ্ট্ৰেটৰ ক্ষেত্ৰলৈ এই যি সমস্যা পুৰুষৰ দেখিবলৈ পোৱা যায় আপুনি কৈছে 40 বছৰৰ পাছত বা 50 বছৰৰ পাছত এনেধৰণৰ সমস্যা হ'ব পাৰে এই সমস্যা হ'লে কেনেধৰণৰ চিকিৎসা আছে বা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আছে বা অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি প্ৰষ্টেটটো হ'ল আপোনাৰ আমাৰ যিটো ইউৰিনেৰী ব্লাডৰ পৰা মূত্ৰটো ওলাই যায় মূত্ৰবাহিকা নলী সেই আগুৰি থকা এটা অংগ সেই অংগটো আমাৰ চব পুৰুষৰ দেহত থাকে তো সেইটো যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে 40-50 বছৰ পিছত তাৰ লাহে লাহে তাৰ লক্ষণবিলাক দেখা যায় লক্ষণবিলাক কেনেকুৱা যে খুব ঘনাই পেচাব লগা পেচাবৰ যিটো স্পীড হাৰ সেইটো কমি যোৱা ৰাতি ঘনে পেচাব লগা যাৰ ফলত নেকি তেওঁৰ টোপনিও লোকচান হয় 4-5 বাৰ উঠি পেলাই পেচাব কৰিব লাগিব পেচাবটো লাগিলে ধৰি ৰাখিব নোৱাৰে ঘনাই যদি এতিয়াই লাগে এতিয়াই বাথৰুম যাব লাগিব বা পেচাবটো কেতিয়াবা ৰখি যোৱা বহুত খুব জোৰ দিব লাগে কেতিয়াবা জোৰ দিওঁতে হাৰ্নিয়াৰ সৃষ্টি হৈ যাব পাৰে তো সেইবিলাক হ'ল প্ৰষ্টেটৰ লক্ষণ এতিয়া প্ৰষ্টেটৰ ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰথমতে তেওঁক মানুহটো চাব লাগিব প্ৰষ্টেটৰ কি হৈছে মানে তেওঁ নৰ্মেলি বাঢ়িছে নে কিবা বেলেগ কাৰণত বাঢ়িছে নে ইনফেকশ্যন হৈছে যদিহে তেওঁ নৰ্মেলি বাঢ়ি আছে যিটো নৰ্মেলি বাঢ়ে তেতিয়াহ'লে আমাৰ বহুতখিনি উপায় আছে মেডিচিন দিয়াৰ আগতে আমাৰ কিছুমান উপায় আছে যিবিলাক আমি নিজে এডভাইচ কৰিব পাৰোঁ খুব বেছি খোজ কাঢ়িলে কি হয় সেই প্ৰষ্টেটৰ আশে পাশে যিখিনি অংগ প্ৰত্যংগ থাকে সেইখিনি ব্লাড চাৰ্কুলেশ্যনটো বাঢ়িছে তো বহু মানুহৰ ক্ষেত্ৰত সেই খোজ কাঢ়িলে বা পানীৰ পৰিমাণটো নিয়মিত কৰিলে কিছুমান খাদ্যাভ্যাস সলনি কৰিলে তো প্ৰষ্টেটৰ পৰিমাণটো তেওঁৰ প্ৰষ্টেটৰ যিটো লক্ষণ সেইবিলাকতো বহুত সুফল পোৱা যায় যদি তাৰপিছত তাৰপৰাই নেক্সট ষ্টেজত আমি কিছুমান মেডিচিন দিওঁ মেডিচিনত আজিকালি বহুতেই ভাল মেডিচিন ওলাইছে সেই দৰৱবিলাকতে বহুতেই প্ৰস্তুত বাঢ়ি যায় অপাৰেশ্যন আমি চবকে নকৰোঁ কিছুমান ইণ্ডিকেশ্যন আছে প্ৰস্তুত বাঢ়ি যোৱাৰ ফলত তেওঁৰ যিখিনি লাইফষ্টাইলটো বহুত বেয়া হৈ গৈছে তেওঁৰ কমফৰ্টেবল হ'ব পৰা নাই মেডিচিনে কাম কৰা নাই তেতিয়া এটা কণ্ডিশ্যন থাকে বা প্ৰস্তুত বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ খুব সঘনাই ৰক্তপাত হৈছে ৰক্তক্ষৰণ হৈছে বাৰে UTI হৈছে পেচাবৰ ইনফেকশ্যন হৈছে তেতিয়া নাইবা যদি তেখেতৰ ব্লাডৰ ভিতৰত যিটো আমাৰ মূত্ৰথলি থাকে তাৰ ভিতৰত পাথৰ সৃষ্টি হ'ল বা পেচাব বন্ধ হৈ গৈছে কেথেটাৰ পাইপ দিব লগা হৈছে সেইবিলাক ক্ষেত্ৰত আমি অপাৰেশ্যন কৰোঁ অপাৰেশ্যন কৰাৰ পাছত ৰোগীজন কিমান দিনৰ ভিতৰত সুস্থ হ'ব পাৰে অপাৰেশ্যন বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ আছে আজিকালি আমাৰ লেজাৰ ট্ৰিটমেণ্ট আছে যিটো অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট আমি আজিকালি কাট মানে কাটিব নালাগে পেচাবৰ ৰাস্তাতে কৰিব পাৰি সেই ট্ৰিটমেণ্টটো তো সেই ট্ৰিটমেণ্ট কৰিলে আমি ছেকেণ্ড ডে বা থাৰ্ড ডে আমি পেচেণ্ট ঘৰ যাব পাৰে প্ৰষ্টেট অনুযায়ী আমাৰ পাইপ যিটো কেথেটাৰ থাকে সেইটো কেইদিনমান ৰাখিব লাগে আপোনাৰ তেওঁ নেক্সট মানে আপোনাৰ এসপ্তাহ পিছতে তেওঁ নৰ্মেল কাম কাজ কৰিব পাৰে অসুবিধা কোনো ধৰণৰ নহয় তেনেকুৱা অসুবিধা নহয় আৰু এক প্ৰশ্ন ছাৰ এইখিনিতে পোষ্ট্ৰেটৰ অপাৰেশ্যন এবাৰ এগৰাকী ৰোগীয়ে কৰিলে তেওঁ আকৌ সেই ৰোগত আক্ৰান্ত হ'ব পাৰে নেকি বা আকৌ তেওঁ পোষ্ট্ৰেটৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে এইটো চান্স থাকে কিন্তু সেইটো কয় যে 10 বছৰত আপোনাৰ 50% চান্স এনেকুৱা থাকে যে 10 বছৰত আকৌ এবাৰ হ'ব পাৰে তেওঁ প্ৰস্তুতৰ কিন্তু ডিপেণ্ড কৰে তেওঁৰ প্ৰস্তুতটো কেনেকুৱা আছিলে কিমান ডাঙৰ আছিলে প্ৰস্তুত অপাৰেশ্যনৰ সময়ত তেওঁ কেনেকুৱা কণ্ডিশ্যন আছিলে ব্লিডিং আছিলে নেকি বা তেওঁৰ পিছত লক্ষণবিলাক কেনেকুৱা হ'ল সেইখিনি হয় কৰি পেলাই দেখা যায় কিন্তু সাধাৰণতে এইটো কৰিব লগা নহয় থিয়ৰিটিকেলি কয় যে 10 বছৰত প্ৰস্তুতটো আকৌ এবাৰ হ'ব পাৰে কাৰণ আমি প্ৰস্তুতটো উঠাই নিলোঁ
কেঞ্চাৰ বেমাৰ নাথাকিলে বস্তুটো উঠাই দিয়া নাযায় তাক মানে নাৰিকল যেনেকৈ ৰুকে পিঠা বনোৱাৰ কাৰণে আমি নাৰিকল বা লাড়ু বনোৱাৰ কাৰণে নাৰিকলটো যেনেকৈ ৰুকে তেনেকৈ ৰুকি দিয়া যায় বস্তু বেছিকেলি অকল কেঞ্চাৰ বেমাৰ থাকিলে প্ৰস্তুতটো একেবাৰে গুচাই দিয়া যায় তো সেইটো কাৰণে তেওঁৰ আকৌ হ'ব পাৰে কেতিয়াবা লক্ষণৰ সৃষ্টি হ'ব পাৰে অৱলম্বন কৰিব লাগিব বা কিছুমান ইনিচিয়েল ষ্টেজত কিছুমান মেডিচিনবিলাক খালে আকৌ এইটো অপাৰেশ্যন কৰা দৰকাৰ নপৰে এবাৰ আমি আহিছোঁ বৃক্কলৈ বৃক্কৰ পাথৰ এটা ডাঙৰ সমস্যা বুলিয়ে ক'ব লাগিব বহুতে ভাবে বা বহুতে জানে যে পানী নোখোৱাৰ ফলত এনেধৰণৰ সমস্যা হয় কেৱল এইটোৱে কাৰণ নে অন্য কোনো কাৰণো আছে বহু কাৰণ আছে আমাৰ যেতিয়াই কিডনী ষ্টোন হয় সেই কিডনী ষ্টোন একেদিনে সৃষ্টি নহয় আমাৰ যেতিয়াই শৰীৰত যিখিনি তেজ চলাচল কৰি থাকে সেই তেজত আমাৰ শৰীৰৰ যিবিলাক মেটাবলিজিম হৈ থাকে বা আমাৰ যিটো ফেক্টৰী বডিত যিবিলাক ফেক্টৰী চলি আছে তাৰবিলাক মানে বস্তু আমি বিসৰ্জন কৰিব লাগে উলিয়াই দিব লাগে সেই কিডনীৰ মাজেৰে যায় কিডনীৰ মাজেৰে গৈ কিডনীত ফিল্টাৰ হয় হৈ পেলাই যিখিনি আমাৰ শৰীৰৰ কাৰণে অলাগতিয়াল সেইখিনি বস্তু পেচাবত উলিয়াই দিয়ে সেই উলিয়াই দিওঁতে কিছুমান বস্তু সেই কিডনী যেতিয়া পেচাবত উলিয়াই দিব লাগে সেই কিডনীৰ কোষবিলাকত থাকি যায় গ্ল'মেৰুলাই বুলি কয় তাত আপোনাৰ তাৰ পৰা লাগি ধৰে তাত ওলাই যাব নোৱাৰে তো সেইকাৰণে পানী খালে কম পাথৰ হয় বুলি কওঁ মানে পানী যেতিয়া খাব যেতিয়া সেই কণিকাবিলাক থাকে সি ৱাশ্ব আউট হৈ যাব পাৰে ওলাই যাব পাৰে যদি পানী খোৱাত কম হয় সি লাগি ধৰি এটা কেনেদৰে তৰপে লাগি সৃষ্টি হয় ডাঙৰ পাথৰ এতিয়া অকল সেইটোৱে কাৰণ নহয় পানী খোৱা কমটোৱে নহয় কিছুমান বেলেগ কাৰণো আছে খাদ্যাভ্যাস আমাৰ কি খাওঁ আমি কিছুমান খাদ্য আছে যিবিলাকে পাথৰ কৰাত সহায় কৰে যেনে অক্সেলত থকা পাথৰবিলাক খাদ্যবিলাক যেনেকৈ বীজ ওলোৱা আহাৰবিলাক মাটিৰ তলৰ যিবিলাক আমাৰ খাদ্য থাকে গাজৰ বাদ দি পেলাই আপোনাৰ আলু মিঠা আলু কচু সেইবিলাকেও আৰু বেঙেনা সেইবিলাক যেনে ভেন্দি সেইবিলাক বস্তুৱে আপোনাৰ পাথৰ হোৱাত সৃষ্টি কৰা হয় বুলি কয় হাই প্ৰটিন ডায়েট যিবিলাকে খুব ৰেড মিট খায় ৰঙা মাংসটো যিটো খায় মাটনৰ পৰা আৰম্ভ কৰি চাই জন্তুবিলাক মাংস খায় সেইবিলাকখিনি মানুহৰ প্ৰটিনটো বেছি থাকে সেই প্ৰটিনে গৈ পেলাই পাথৰ হ'ব পাৰে ঠিক তেনেকৈ পালেং শাক খালেও কিছুমানে পাথৰ হ'ল কিন্তু এনেকুৱা নহয় যে অলপ সপ্তাহত এদিন পালেং শাক খালে তেওঁৰ পাথৰ হ'ব এনেকুৱা নহয় যিবিলাক মানে এই বস্তুটো যাৰ টেণ্ডেঞ্চি থাকে যিগৰাকী ব্যক্তিৰ পাথৰ হোৱাৰ টেণ্ডেঞ্চি থাকে তেওঁ যদি এইবিলাক বস্তু কমাই চলে তেতিয়াহ'লে পাথৰৰ পৰা সুফল পাব পাৰিব নহ'লে অন্যথাই তেওঁৰ আকৌ পাথৰ হৈ থাকিব বৃক্কৰ পাথৰ হ'লে অস্ত্ৰোপচাৰ কৰিবই লাগিব নে ইয়াৰ ঔষধৰ জৰিয়তেও ভাল পাব পাৰে নিশ্চয় ঔষধৰ জৰিয়তে ভাল পাব পাৰে আমি প্ৰত্যেক পাথৰকে আমি অপাৰেশ্যন কৰিব নালাগে যেতিয়া সৰু পাথৰ থাকে 4 mm বা 5 mm পাথৰ কিডনীত সোমাই আছে এইটোক আমি অবজাৰ্ভ কৰোঁ মেডিচিন দি পেলাই আৰু যেতিয়া নামি আহে মানে কিডনীৰ পৰা নামি আহি যিটো মূত্ৰ নলী থাকে তাত সোমাই যায় তেতিয়া কিডনীটো ব্লক হৈ যায় ব্লক হ'লে কিডনী ফুলি যাব পাৰে তো সেইটো তেতিয়া আমি বেলেগ মেডিচিন দিব লগা হৈ যায় প্ৰথম অৱস্থাত মেডিচিনে দিয়া যায় যদিহে মেডিচিনে কাম নকৰে বা কিডনী ক্ৰিয়েটিনটো বাঢ়ি গৈছে বেছি ফুলি গৈছে সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে মানে সকলো ক্ষেত্ৰতে নহয় কিছু ক্ষেত্ৰত যিসকলত চিকিৎসকে যি পৰামৰ্শ দিব সেয়া আচলতে আমি মানি যদি আমি চলোঁ তেনেহ'লে এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ ডায়েবেটিছ ৰোগী বা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে উচ্চ ৰক্তচাপ হাই প্ৰেছাৰ কামৰ কাৰণে হওক বা আজিকালিৰ জীৱনশৈলীৰ বাবে হওক বহু লোকে ভুগি আছে বৃক্কত ইয়াৰ প্ৰভাৱ পৰে প্ৰেছাৰ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ এই দুটাৰ ৰোগে আপোনাৰ বৃক্কত বা কিডনীত ডাইৰেক্টলি প্ৰভাৱ পেলায় কেনেকৈ পেলায় আমাৰ যিটো কিডনীত ব্লাড চাপ্লাই থাকে সৰু ৰক্তকণিকা শিৰাবিলাক থাকে সেইবিলাকত এটা এথেৰস্কিজ বা কিছুমান তৰপে লেয়াৰ হ'লে আৰম্ভ কৰে যেতিয়াই আমাৰ শৰীৰৰ 4/5 1/1 ব্লাড মানে তেজ যিটো হাৰ্টেৰ মাজেৰে যায় সেই হাৰ্টৰ মাজে যোৱা ব্লাডটো কিডনী পায়গৈ কিডনীত যদি প্ৰেছাৰৰ কাৰণে যদি প্ৰেছাৰ পৰিব সেইকাৰণে কি হয় এই দুটা বেমাৰে আপোনাৰ ডায়েবেটিছ আৰু হেৰিয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিডনীকেইটাত এফেক্ট কৰিব পাৰে কি হয় এইবিলাক বস্তু লুকাই থাকে আমি যদি উচ্চ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্টটো নকৰোঁ ই লাহে লাহে আমাৰ কিডনীটো এফেক্ট কৰি থাকিব বাহিৰৰ পৰা গম নাপাওঁ আমাৰ ক্ৰিয়েটিন নৰ্মেল থাকিব পেচাব ঠিকে হৈ থাকিব পেচেণ্টজন সুস্থ হ'বলৈ ধুনীয়াকৈ ঘূৰি থাকিব কিন্তু হঠাৎ এদিন কিডনীটো এফেক্ট কৰিব পাৰে সেইকাৰণে যেতিয়াই আমাৰ এইবিলাক থাকে উচ্চ ৰক্তচাপ ডায়েবেটিছ থাকে মই ভাল মেডিচিন ডক্টৰক ভাল নেফ্ৰলজি ডক্টৰ ভাল ইউৰোলজিষ্ট সোনকালে দেখাই দিয়াটো বেছি দৰকাৰী মানে আমি পৰীক্ষা কৰিব লাগে আমাৰ বৃক্কটোৰো পৰীক্ষা কৰিব লাগে যদি আমাৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে নহয় জানো ছাৰ এই ক্ষেত্ৰত ছাৰ বৃক্কৰ পাথৰৰ ক্ষেত্ৰত সকলোৰে প্ৰচলিত এক কথা আছে যে যদি গাখীৰ খায় তেনেহ'লে খুব বেছিকৈ যদি গাখীৰ খায় তেনেহ'লে পাথৰ হোৱাৰ সম্ভাৱনা থাকে গাখীৰৰ অকণমান মানে কি হয় বস্তু দুমুখীয়া বস্তু হয় খুব বেছিকৈ গাখীৰ খালে হ'বও পাৰে কিন্তু অলপ গাখীৰ খালে পাথৰ নহয় সেইটো আমাৰ এটা ভুল ধাৰণা থাকে যে পাথৰ হৈছে গাখীৰ খোৱা একদম বন্ধ কৰি দিয়ে কিন্তু একচুৱেলি সেইটো নহয় গাখীৰত এটা বস্তু থাকে আপোনাৰ সেইটো হ'ল কেলছিয়াম সেই কেলছিয়ামটো বহুতে ভাবে কি কেলছিয়াম খালে পাথৰ হ'ব নহয় কেলছিয়ামটোৱে পাথৰ প্ৰটেকশ্যনে কৰে কেনেকৈ কৰে সেই যেতিয়া আমাৰ শৰীৰত কিছুমান বস্তু থাকে আমি যে খোৱা বস্তু খাওঁ সেইবিলাক হ'ল অক্সেলেট সেই অক্সেলেটবিলাক যেতিয়া আমি মুখেৰে খাওঁ সেই খোৱা বস্তুত থাকে বিজুলীয়া বস্তুৰ যিটো থাকে সেই বস্তুৰ যেতিয়া আমাৰ জিআইটি বা আমাৰ যিটো খাদ্য নলীত সোমাই যায় পাকস্থলী পাৰ হৈ পেলাই খাদ্য অন্ত্ৰবিলাকত সোমাই যায় তেতিয়া এই কেলছিয়ামটো গৈ পেলাই তাক ধৰি দিয়ে সেই অক্সিজেনটো শৰীৰৰ ভিতৰত সোমাব নিদিয়ে
যদি অক্সিলেটটো শৰীৰৰ ভিতৰত সোমাব নোৱাৰে সি তেতিয়া পাথৰ সৃষ্টি কৰিব নোৱাৰে আৰু যদি আমি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে শৰীৰত কেলছিয়াম নাথাকে আমাৰ খাদ্য নলীত কেলছিয়াম নাথাকে তেতিয়া কি হয় অক্সিলেটটো সোমাই যায় সোমাই পেলাই সি কিডনীৰে ওলাই যাব খোজে যেতিয়া ওলাই যায় তেতিয়া কিডনীত কেলছিয়াম থাকে সেই কেলছিয়ামৰ লগ লাগে তাতে পাথৰ সৃষ্টি কৰে হয় এনেধৰণৰ কথা আচলতে কমকে পৰিমাণে খালে আচলতে নহয় সেয়া এক ভুল ধাৰণা স্যাৰ আপুনি লেজাৰ ট্ৰিটমেণ্টৰ কথা কৈছে কেনেধৰণে কৰা হয় এই ট্ৰিটমেণ্ট অকণমান ক'ব নেকি লেজাৰটো এটা মানে যিটো আমাৰ ষ্ট'ন আৰু কিডনীৰ কাৰণে ইউজ কৰোঁ তো আজিকালি আমাৰ বিভিন্ন ধৰণৰ লেজাৰ আছে লেটেষ্ট যিটো লেজাৰ TFL বুলি কয় থুলিয়াম ফাইবাৰ লেজাৰ তো তাৰ সহায়ত একদম ডাঙৰতকৈ ডাঙৰ পাথৰো মানে গুৰি কৰি উলিয়াই দিব পাৰি নো কাট নো ব্লিডিং মানে কাটিব নালাগে একো ব্লিডিঙো নহয় সেনেকুৱা ধৰণৰ কৰিব পাৰি তো সেইটো লেজাৰ আমাৰ অসমতো আছে আমাৰ হস্পিটেলতো আছে এনেকুৱা ধৰণৰ লেজাৰ দি পেচেণ্টৰ বহুতেই উপকৃত হয় থাকিবই নালাগে হস্পিটেলত আজি কৰিলে অপাৰেশ্যন কাইলৈ ৰাতিপুৱা ঘৰ গুচি যাব পাৰিব বা কিছুমান আমি সৰু পাথৰ থাকিলে ডে কেয়াৰ প্ৰচিডিউৰ কৰিব পাৰি ঠিক তেনেদৰে সেই লেজাৰেৰে আপোনাৰ প্ৰষ্টেটৰ অপাৰেশ্যনো কৰিব পাৰি তো এই প্ৰষ্টেটটো লেজাৰ দি কৰিলেও মানুহজনৰ বহুতখিনি সুবিধা হয় ব্লিডিংটো কমি যায় হস্পিটেল ষ্টেটো কমি যায় বেছি দিন থাকিব নালাগে আৰু সোনকালে ৰিকভাৰী হয় বুলি কয় স্যাৰ আমি যিহেতু জীৱনশৈলীৰ কথা কৈছোঁ বৰ্তমান আমি ডিজিটেল যুগত বাস কৰি আছোঁ বৰ্তমান আমাৰ কৰ্মক্ষেত্ৰৰ পৰিশ্ৰমৰ সংখ্যাও আগতকৈ বহু কমি গৈছে বহু ল'ৰা ছোৱালীয়ে ঘৰত বহিয়েই বৰ্তমান স্কুলৰ পাঠ্যক্ৰম তেওঁলোকে ঘৰৰ পৰাই কৰিব পাৰে বহুতে ৱৰ্ক ফ্ৰম হোম কৰি আছে এই জীৱনশৈলীয়েও আমাৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি বহু ক্ষেত্ৰতে আজিকালি দেখা যায় কিছুমান বেমাৰ বাঢ়ি গৈছে তো বাঢ়াৰ ক্ষেত্ৰত বহুতে অনুমান কৰে যে এইটো আপোনাৰ জীৱনশৈলী পৰিৱৰ্তনৰ কাৰণে হৈছে আজিকালি আমাৰ যিটো জীৱনশৈলী আমি কামে কৰি থাকোঁ ধৰক বহি পেলাই বেছি কাম কৰোঁ ফিজিকেল এক্টিভিটিটো কমি গৈছে ব্যায়াম কৰা সময়টো কমি গৈছে যেতিয়াই ব্যায়াম কম কৰিম তেতিয়া আমাৰ অলাগতিয়াল চৰ্বিবিলাক জমা হ'বলৈ আৰম্ভ কৰে সেইটো হয় নহয় সেই অলাগতিয়াল চৰ্বি আপোনাৰ বহুত হৰমনেল আৰু কেমিকেল চেঞ্জেছ কৰে বডিত যাৰ পৰা আমাৰ এই ৰোগবিলাক বৃদ্ধি পাব পাৰে নেক্সটটো হৈছে আমাৰ যিটো ফাষ্ট ফুড আমি কামৰ পৰিৱৰ্তনৰ কাৰণে আমি ঘৰত বহিয়াতকৈ আমি ফাষ্ট ফুডত বেছি গুৰুত্ব দিয়া কৰিছোঁ সেইকাৰণে চল্ট ইনটেকটো বাঢ়ি যায় ফ্ৰাইড বস্তুবিলাক বাঢ়ি যায় তো সেইবিলাকেই আমাৰ এইবিলাক ৰোগৰ সৃষ্টি কৰিব পাৰে হয় খাদ্যৰ কথা যিহেতু আপুনি কৈছে কেনেধৰণৰ খাদ্য আমি খাব লাগে আচলতে খাদ্যটো আমাৰ সদায় নিয়মিত থাকিব লাগে এক নম্বৰ কথা তাৰ সময়মতে খাদ্য খাব লাগে তাৰপিছত আমি যিটো আমাৰ ঘৰত বনোৱা যিটো আহাৰ অসমীয়া মানুহৰ যিটো ঘৰত বনোৱা আহাৰ তাতকৈ উত্তম আহাৰ মই নাই বুলি ভাবোঁ তো সেইটোত আমাৰ নিমখটো কম থাকে আমাৰ তেলটো ফ্ৰাই বস্তু আমি বেছি নাখাওঁ সাধাৰণতে বইল টাইপৰ বস্তুবিলাকেই বেছি খাওঁ আৰু আমাৰ সেউজীয়া শাক পাচলি যিটো থাকে আমাৰ ঘৰৰ যিটো শাক পাচলি সেইটো আমাৰ অফুৰন্ত পৰিমাণে থাকে সেইটো অতিকে দৰকাৰী আৰু ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ঘৰত কৰিবলগীয়া হয় এনেধৰণৰ কি ব্যায়াম আছে যি আমাক এই ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে খোজ কঢ়াটো চবতকৈ ধুনীয়া ব্যায়াম হয় আমি যদি 20 মিনিট বা আধা ঘণ্টা খোজ কাঢ়িব পাৰোঁ আপুনি যোনে যিজন ব্যক্তিয়ে খোজ কাঢ়িব আধা ঘণ্টা তেওঁ এমাহ পিছত নিজেই অনুভৱ কৰিব যে তেওঁৰ শৰীৰত কি পৰিৱৰ্তন হৈছে আৰু যদি কোনোবাই খোজ কাঢ়িব দিগদাৰ পায় এয়াৰ চাইক্লিং বুলি কয় আমি বিচনাত শুই বতাহতে চাইকেল চলাই নিচিনা বহিখন লৰচৰ কৰিব পাৰোঁ সেইটো যদি 10 মিনিট কৰে সেইটো যথেষ্ট এনেধৰণৰ কিছু ব্যায়াম আচলতে আমি ঘৰতে কৰিব পাৰোঁ কোনো জিমলৈ যোৱাৰ আচলতে প্ৰয়োজন নাই আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ যিহেতু আমি বিভিন্ন কথা পাতিছোঁ এই ৰোগসমূহৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ পানী খাব লাগে বা আপুনি কৈছে খাদ্য অভ্যাস আমি সলাব লাগে ব্যায়াম কৰিব লাগে এতিয়া সময় যিহেতু বহু পৰিৱৰ্তন হৈছে চিকিৎসা বিজ্ঞানো বহু উন্নত হৈছে কেনেধৰণৰ চিকিৎসা আছে প্ৰথমতে আমি জানিব বিচাৰিছোঁ প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা কেনেধৰণৰ বৰ্তমান সময়ত আগবঢ়োৱা হয় তাৰ পাছত বিকৰ আচ্ছা পেশাজনিত বুলি ক'লে মেইনলি প্ৰষ্টেটটো আহি পৰে তো প্ৰষ্টেটৰ ক'লে আজিকালি ধুনীয়া ট্ৰিটমেণ্ট আছে চাৰ্জিকেল অপশ্যনবিলাক আছে আৰু লেজাৰ ট্ৰিটমেণ্ট আছে বা মেডিচিন অপশ্যন আছে আৰু বাকী আপোনাৰ কিছুমান যিবিলাক পেচাবৰ বাৰ বাৰ ইনফেকশ্যন হৈ থাকে বা কিছুমান মহিলাৰ কিছুমান পেচাবৰ দিগদাৰী হয় বা পেচাবটো যে বয়সস্থ মহিলা কিছুমান দিগদাৰী হয় তো তাত কিছুমান ইমপ্লাণ্ট বহোৱা যায় তো আজিকালি নতুন বহুত পদ্ধতি আছে সেইবিলাকো কৰিব পাৰি আৰু বিকৰ ক্ষেত্ৰত মানে কিডনী ষ্টনৰ ক্ষেত্ৰত কিডনী যদি পাথৰ হয় আপোনাৰ আজিকালি যিটো সুবিধা আছে আগতে অপেন চাৰ্জাৰী কৰিব লগা হৈছিলে ডাঙৰ পাথৰ এটা যদি হৈ যায় 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ পাথৰ হ'লে অপেন চাৰ্জাৰী কৰিব লগা হৈছে কিন্তু আজিকালি 6 চেণ্টিমিটাৰ নিচিনা ডাঙৰ পাথৰৰ কাৰণে অপেন চাৰ্জাৰী কৰিব নালাগে সৰু এটা ড্ৰিল বা ফুটা এটা কৰি পেলাই পিছফালৰ পৰা গোটেই পাথৰটো ভাঙি পেলাই উলিয়াই দিব পাৰি আৰু কিছুমান আৰু তাতকৈ যদি সৰু পাথৰ হয় তেতিয়াহ'লে আমি লেজাৰ দি কৰিব পাৰি য'ত নেকি ন' কাট ন' ব্লিডিং আমাৰ কিডনীৰ বেলেগ বেলেগ জেগাত কিছুমান পাথৰ থাকে বিভিন্ন ধৰণৰ পাথৰ আছে আগতে এইবিলাক অপেন চাৰ্জাৰী কৰি উলিয়াব নোৱাৰি বা ড্ৰিল কৰিব বিচাৰি নাপায় তো আমি সেইবিলাক সৰু লেজাৰ এটা ফাইবাৰেদি গৈ পেলাই ধুনীয়াকৈ পাথৰবিলাক গোটেই পৰিষ্কাৰ কৰি দিব পাৰি ইয়াৰ ফলত কিডনীত কিবা এফেক্ট হয় নেকি সাধাৰণতে এফেক্ট হোৱা দেখা নাযায় কিছুমান ক্ষেত্ৰত কিছুমান পেচেণ্টৰ সেইটো কিডনী অনুযায়ী তেওঁৰ চবৰেতো একেই নহয় আকাৰটো কিছুমান বেলেগ থাকিব পাৰে যদি তেওঁৰ ইনফেকশ্যন হৈ থাকে বাৰ বাৰ তো কিছুমান থাকে কিছুমান ব্লিডিং চান্সটো বাঢ়ি যাব পাৰে সেইবিলাক আগতে বুজাই দিয়া যায়
তাৰ প্ৰতিকাৰ আছে, এনেকুৱা কাৰণে তাৰ প্ৰতিকাৰ নাই। যদি সেইটো কিবা ইনফেকশ্যন বা কিবা হ'ব তাৰ প্ৰতিকাৰ থাকে, তো সেইখিনি গোটেইখিনি চালি জাৰি চাই পেলাই কোনটো পদ্ধতি কৰিলে ভাল হ'ব সেই পেচেণ্টৰ লগত আলোচনা কৰি পেলাই আগবঢ়া যায়। অসমত এতিয়া বহু চিকিৎসালয় আছে, এই চিকিৎসালয়সমূহত এনেধৰণৰ সুবিধা আপুনি ভাবে বৰ্তমান আছে? আমাৰ অসমত এতিয়া বিশ্বৰ যিটো উন্নতমানৰ বস্তু আছে, আমাৰ কিডনি ট্ৰিটমেণ্টৰ কাৰণে গোটেইখিনি আছে, আৰু বিশ্বমানৰ আমাৰ ইউৰলজিষ্ট গোটেই অসমত ভৰ্তি হৈছে। হয়, তেনেহ'লে আমি বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিব আচলতে নালাগে। হয়, আমি অসমতে পাৰোঁ, কেৱল ৰোগীয়ে নিজৰ মনৰ যি শক্তি সেয়া বৃদ্ধি কৰিব লাগিব আচলতে, আৰু নিজে সাৱধান হ'ব লাগিব, চিকিৎসকৰ পৰামৰ্শ প্ৰতিটো ক্ষেত্ৰত ল'ব লাগিব। ছাৰ, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই যি সমস্যা, প্ৰস্ৰাৱজনিত সমস্যা বা বৃক্কৰ সমস্যাত বহুতে এতিয়াও কিন্তু গাঁৱলীয়া ঔষধ বুলি কওঁ কিছু ব্যৱহাৰ কৰে, যে এই ধৰক দুপৰ টেঙাৰ পাত খালোঁ মোৰ সমস্যা সমাধান হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? দুপৰ টেঙাৰ পাতটো সম্বন্ধত মই মোৰ নিজৰ একদম একেবাৰে চাইণ্টিফিক এভিডেঞ্চ মই পোৱা নাই, কিন্তু মই সুধিছিলোঁ এজন আয়ুৰ্বেদিক মানুহক, তেখেতে কৈছে যে এইটো ডায়েবেটিক এফেক্ট থাকে। ডায়েবেটিক মানে পানীৰ যিটো আমাৰ পৰিমাণটো কিডনিত বঢ়াই দিয়ে, তেতিয়া ৱাশ্ব আপ যিটো হয়, তো সেই ক্ষেত্ৰত যদি সৰু পাথৰ থাকে সম্ভৱ সেইটো সৰু পাথৰ থাকিলে ওলাই যাব পাৰে, বা পাথৰ প্ৰতিকাৰ পাব পাৰে, পাথৰ যাতে ভৱিষ্যতে নহয় সেইটো ক্ষেত্ৰত সুফল পাব পাৰে। সেইটোৰ ওপৰত মই একো নিগেটিভ বা পজিটিভ কমেণ্ট নিদিওঁ, জাষ্ট মই এইটো মই এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰা সুধি পেলাই জানাহে বস্তু মই সুধিছিলোঁ তেখেতক যে কি হয় একচুৱেলি। মই আৰু ধৰক কিছুমানে কিন্তু কেৱল সেয়াই নহয়, নিজেও চিকিৎসা কৰে, বহুত দেৰিকৈ যেতিয়া সমস্যাটো বাঢ়ি যায় তেতিয়াহে চিকিৎসকৰ ওচৰত আহে। হয়, নিশ্চয় নিশ্চয়, সেইটো মানে আমি এৱাৰনেছটো আনিব লাগিব। আমাৰ যিটো সতৰ্কতা বৃদ্ধি কৰাৰ কাৰণে আপোনালোক আছে, আপোনালোকে মানে জৰিয়তে আজিকালি ৰাইজে বহুতখিনি বস্তু গম পায়। তো সেইকাৰণে আমাৰ আজিকালি সৰু সৰু পাথৰো আহি যায়। আজি সৰু ছোৱালীজনী আহিছে 7 বছৰৰ, তাই 4 mm পাথৰ এটা হৈছে, তাই তেওঁৰ দেউতাক সতৰ্ক হৈছে কাৰণে লৈ আহিছে, লগে লগে তেওঁৰ ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিব পৰা যাব। সেই ক্ষেত্ৰত আমি বহুত সুবিধা হৈছে আজিকালি। ছাৰ, আপুনি কৈছে সৰু ছোৱালী, বৰ্তমান এই সমস্যা কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, আগতকৈ বহুত বেছি এতিয়া বৃদ্ধি পাইছে। কিহৰ বাবে? এইটো আপোনাৰ সেই একেই আৰু এইটো জেনেটিকেল কণ্ডিশ্যনো হ'ব পাৰে। জেনেটিকেল কণ্ডিশ্যন একদম সৰুৰ পৰা হয়, কেতিয়াবা 2 বছৰৰ বাচ্ছাৰো পাথৰ হ'ব পাৰে। আৰু যিটো আমাৰ খাদ্যাভ্যাস বা কিছুমান মেটাবলিক কিছুমান ডিজিজ থাকে, মেটাবলিক ডিজিজ মানে যিটো আমাৰ ইনহেৰিটেড বংশগতভাৱে আহি থাকে, সেইবিলাক ডিজিজতো আপোনাৰ এইবিলাক হ'ব পাৰে। ছাৰ, প্ৰথমতে আপুনি এটা কথা উনুকিয়াইছিল যে বৰ্তমান সময়ত পুৰুষ মহিলাৰ এটা ডাঙৰ সমস্যা হৈছে যৌন সম্বন্ধীয় কিছুমান সমস্যা। এই সমস্যাসমূহনো কি বা কিহৰ বাবে বৃদ্ধি পাইছে, অকণমান ক'ব নেকি? বেছিভাগ যিটো সমস্যা দেখা যায় আমাৰ ষ্ট্ৰেছ ৰিলেটেড সমস্যা বুলি ক'ব লাগিব। তেওঁলোকৰ মানে বিয়াৰ কিছু বছৰ সময়তে হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, দুজনে অফিচত ব্যস্ত থাকে, দুজনৰ টাইমিং বেলেগ বেলেগ থাকে, লগ পোৱা নাযায়। যিটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সেই আণ্ডাৰষ্টেণ্ডিংটো নাহে, ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থাকিব লাগে সেইটো পটককৈ নাহে। তো সেইকাৰণে কি হৈছে, আমাৰ এই যিটো যৌনগত সমস্যা বা ছেক্সুৱেল প্ৰব্লেমবিলাক সেইবিলাকো বৃদ্ধি পাইছে। ইৰেক্টাইল ডিছফাংচনৰ পুৰুষৰ ক্ষেত্ৰত বহুখিনি বৃদ্ধি পাইছে। তো সেইবিলাক আমাৰ ওচৰত প্ৰায় ৰোগীবিলাক আহি থাকে, মানুহখিনি আহি থাকে, সেইবিলাক যেতিয়া গম পাওঁ ঘৰতে ক'লে, তো সেইটো মেইনলি চাইক'লজিকেল বা ষ্ট্ৰেছ ৰিলেটেড বস্তুবিলাকে আমি বেছিকৈ পোৱা যায়। তাৰ লগতে কিছুমান আছে যিবিলাকৰ হাইপাৰ কলেষ্ট্ৰল বা কলেষ্ট্ৰল বৃদ্ধি হোৱা বেমাৰ, বা যদি চুগাৰটো থাকে, ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ, তো সেইখিনি মানুহক এই বস্তুটো ইৰেক্টাইল ডিছফাংচনটো বাঢ়ি গৈছে। আজিকালি বেছিভাগ ষ্ট্ৰেছৰ কাৰণে বহুত মানুহ স্ম'কাৰ্ছ, ক্ৰনিক স্ম'কাৰ্ছ হৈ গৈছে। স্মকিং কৰা মানুহৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পাইছে। এলকহলিজিম ডেইলি যদি এলকহল লয় তেওঁলোকৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পায়। তো তেনেকৈ ধৰণে আজিৰ যুগত অকণমান বস্তুটো বৃদ্ধি হৈছে। হয়, ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ বা এই সমস্যা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ? এইখিনি বস্তু এভইড কৰিলে ব্লাড চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব। যেতিয়াই ৰেগুলাৰ চেক কৰিব, যেতিয়াই পাৰিব তেতিয়া চিকিৎসকৰ ওচৰত যাওক, তেওঁলোকে মেডিচিনবিলাক চেঞ্জ কৰি থাকিব। প্ৰেছাৰৰ কাৰণে দৰৱটো যিখিনি দৰৱ এডভাইচ কৰা যায় সেই দৰৱখিনি ভালকৈ খাই থাকক। কলেষ্ট্ৰলৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, লগত দৰৱখিনি খাব লাগিব। যিখিনি খাদ্য পৰিহাৰ কৰিব লাগে সেইখিনি বাদ দি পেলাই চলিব লাগিব। পানীৰ পৰিমাণটো ঠিকে থাকিব লাগিব। চবতকৈ ওপৰত নিজৰ সম্বন্ধবিলাক ভালকৈ মেইনটেইন কৰি ৰাখিব লাগিব। সেইটো কাৰণে চবেই জানে, কিন্তু আমাক কৰা নহয়। আমাৰ সমাজত দেখা যায় আজিকালি আমাৰ যিটো ফাষ্ট লাইফ বা যিটো ডিজিটেল লাইফ হৈ গৈছে, তাৰ কাৰণে আমি মোবাইলত বেছি ব্যস্ত থাকোঁ, নিজৰ পৰিবাৰৰ লগত হেৰিটোৱে। তো সেইখিনি ল'ৰা ছোৱালীত কিবা পৰিবাৰতকৈ মোবাইলত বেছি সময় ব্যস্ত থকা যায়। তো সেইখিনি মই অকণমান যদি পৰিৱৰ্তন কৰিব পাৰে, যদি বেছি কষ্টও নহয়, তো তেতিয়া সম্বন্ধবিলাকো বেছি সুমধুৰ হৈ উঠিব। হয়, আচলতে ডিজিটেলৰ যুগত আমি বসবাস কৰোঁ বুলি কৈ বৰ্তমান আমাক মোবাইলেহে যেন আমাক চলাইছে, আমি মোবাইলক চলোৱা নাই, এনে এক পৰিস্থিতিৰ আচলতে উদ্ভৱ হৈছে, যাৰ ফলত এতিয়া সম্বন্ধসমূহো লাহে লাহে যেন এটা দূৰত্ব বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত কিন্তু আমাৰ বেমাৰেও আমাৰ দেহত বাহ লৈছে। এটা খুব ডাঙৰ কথা আচলতে ছাৰে কৈছে, আৰু এই ক্ষেত্ৰতো কিন্তু আমি মনোযোগ দিয়াটো অতিকৈ উচিত। ছাৰ, আপুনি
খুব সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক কৈ গৈছে যে আমি কি কৰা উচিত প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে সেয়া হয় প্ৰস্ৰাৱজনিত সমস্যাই হওক বৃক্কৰ সমস্যা হওক বা এই যি আপুনি কৈছে আমাৰ বৰ্তমান দূৰত্বৰ সমস্যা সম্বন্ধৰ সকলো ক্ষেত্ৰত আপুনি খুব সুন্দৰকৈ উনুকিয়াই গৈছে ইয়াৰ মাজতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে UTI যি সমস্যা সেই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায় এবাৰ হ'ল আকৌ এবাৰ হ'ল এগৰাকী ৰোগীৰ বহুবাৰ হোৱা দেখিবলৈ পোৱা যায় কিয় সেই ক্ষেত্ৰত হয় মানে আমাৰ ইনফেকশ্যনৰ চ'ৰ্চ থাকে বেক্টেৰিয়া থাকে সেই বীজাণুটো হয় বাৰে বাৰে সোমাই আছে নহ'লে বহু ক্ষেত্ৰত কি হয় আমি যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰোঁ আমাৰ এবাৰ UTI হ'ল ইনফেকশ্যন হ'ল দৰৱ খালোঁ তাৰপিছতো আকৌ এমাহ বা দুমাহ পিছত সেই বেক্টেৰিয়াটো আকৌ উক দিয়ে তো কিহৰ কাৰণে আকৌ সেই ৰোগখিনি আকৌ কিহৰ কাৰণে আহে তো বহু ক্ষেত্ৰত দেখা যায় যে কি আমাৰ যিটো ইউৰিনাৰী ব্লাডাৰ মানে মূত্ৰথলী তাত কিছুমান লেয়াৰ থাকে কিছুমান কোষৰ তৰপ থাকে তো প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰিলে 5 দিন বা 7 দিন দৰৱ খালে তো কিছুমান বেক্টেৰিয়া লুকাই যায় সেই তৰপৰ ভিতৰত লুকাই যায় লুকাই পেলাই সি দুমাহমান ডেৰমাহমান পিছত যেতিয়া বেক্টেৰিয়া দৰৱ চৰৱ নাই হেৰি নাই তেতিয়া আকৌ ওলাই আহি পেলাই নিজৰ কলনি বৃদ্ধি কৰে বংশ বৃদ্ধি কৰে আকৌ ইনফেকশ্যন হয় তো সেইটো পৰিহাৰ কৰিবৰ কাৰণে কি কৰা যায় আমি সাধাৰণতে যিখিনি আমি ৰোগী পাওঁ তেওঁলোকক আমি এটা লং টাৰ্ম এটা এণ্টিবায়'টিক দিওঁ সচৰাচৰ এই দৰৱটো ৰাতি খাব লগা হয় ৰাতি খালে কি হয় ৰাতি যেতিয়া শুই থাকে ইউৰিনটো আমি নকৰোঁ ইউৰিনটো জমা হৈ থাকে সেই সময়খিনিতে সাধাৰণতে সেই লুকাই থকা বেক্টেৰিয়াবিলাক ওলাই আহে তো সেই ৰাতি যেতিয়া দৰৱটো খাওঁ সেই দৰৱখিনিয়ে সেই বেক্টেৰিয়াবিলাক মাৰি পেলাই সেই এনেখিনিকে আমি ৰিকাৰেঞ্চবিলাক পৰিহাৰ কৰিব পাৰোঁ হয় আৰু ছাৰ গৰমৰ দিনত এই সমস্যাটো অকণ বৃদ্ধি পায় নেকি বৃদ্ধি পায় অকণ বৃদ্ধি পায় গৰমৰ দিনত দুটা কাৰণ আছে খাব পাৰে এটা পানী খোৱাটো কমি যায় তো সেইকাৰণে ৱাছ আউট হৈ নাযায় আৰু 2 নম্বৰটো হৈ যায় আপোনাৰ কনষ্টিপেশ্যনটো বেছি হয় গৰমৰ দিনত যিটো পানীৰ পৰিমাণ কমি যায় কনষ্টিপেশ্যনৰ লগত আমাৰ ইউৰিনাৰী লক্ষণবিলাকৰ বহুত সম্বন্ধ থাকে ছাৰ সুন্দৰভাৱে আপুনি শ্ৰোতাসকলক আমাৰ আজি বুজাই দিছে এই ৰোগ সন্দৰ্ভত শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব কিডনীৰ সুস্বাস্থ্যৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে প্ৰষ্টেটৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে কিছুমান সৰু সৰু টেষ্ট আছে এজন ডক্টৰে চিকিৎসকে ৰেগুলাৰলি পৰীক্ষা কৰে ডিজিটেল ৰেক্টেল এক্সামিনেশ্যন বুলি কয় বা আঙুলিৰে আমি প্ৰষ্টেটটো চুই চাওঁ সেইটো পিৰিয়ডিকেলি আফটাৰ 40 years আমি সদায় কৰাটো উচিত প্ৰষ্টেট হেল্থৰ কাৰণে এটা চিৰাম PSA বুলি টেষ্ট এটা আছে বা এটা বেছিক আল্ট্ৰাচাউণ্ড ইউৰোফ্ল'মেট্ৰি সেইখিনি বেছিক কৰি ল'ব লাগে কিডনী ষ্ট'নৰ কাৰণে আমাৰ যিখিনি যদি কোনোবা এবাৰ কিডনী ষ্ট'ন হৈছে ৰেগুলাৰ সদায় চেকআপ কৰিব লাগে আজিকালি আল্ট্ৰাচাউণ্ড মেচিনটো চবতে এভেইলেবল চব জেগাতে সৰু সৰু জেগাতে আছে তো গৈ পেলাই এটলিষ্ট বছৰত এবাৰ যদি আল্ট্ৰাচাউণ্ড কৰিছে কিডনী ষ্ট'ন হৈছে নেকি বা কিডনীটো ফুলিছে নেকি তো গম পোৱা যাব নেক্সট হৈছে আমাৰ যিবিলাক ব্লাড চুগাৰ ডায়েবেটিছ ব্লাড চুগাৰটো ষ্ট্ৰিক্ট কেতিয়াও অৱহেলা কৰিব নালাগে ব্লাড চুগাৰটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগে নিজৰ পানী খোৱা পৰিমাণটো বাকী হওক পানী খোৱা পৰিমাণটো নিজে সদায় বজাই ৰাখিব লাগে বেছিকৈ পানী খাব নালাগে এনেকুৱা নহয় যে মই এবাৰ চান্স পালোঁ 2 লিটাৰ পানী খাইলোঁ তেনেকুৱা নহয় 1 ঘণ্টাত আমি সদায় উপৰোক্ত এনেকৈ দিওঁ যাতে 1 ঘণ্টাত এগিলাছ কৰি পানী এঘণ্টা যদি এগিলাছ কৰি পানী খাব পাৰে তেওঁ কিডনীটো ধুনীয়াকৈ পৰিষ্কাৰ হৈ থাকিব প্ৰস্তুতৰ প্ৰব্লেমবিলাকো ভালখিনি হ্ৰাস পাব নিজৰ ব্যায়ামখিনি ভালকৈ কৰি থাকক এটলিষ্ট 10 মিনিট হওক দিনত খোজ কাঢ়ক তেতিয়া নিজে সুস্বাস্থ্য নিজেই থাকিব পাৰিব আচলতে আমি সহজলভ্যভাৱে পানী পাওঁ কিন্তু পানী যে আমাৰ কিমান ডাঙৰ মহা এটা ঔষধ আমাৰ শৰীৰৰ কাৰণে সেই কথাটো আচলতে আমি অনুধাৱন কৰিব নোৱাৰোঁ অশেষ ধন্যবাদ ছাৰ আজি আপুনি আপোনাৰ মূল্যৱান সময় আমাৰ শ্ৰোতাসকলক দিলে আৰু এই সন্দৰ্ভত বিশদভাৱে আমাৰ শ্ৰোতাসকলক ক'লে ধন্যবাদ আপোনাৰ লগ পাই খুবেই ভাল লাগিল আটাইবিলাকে মোৰ ভৱিষ্যতে যদি আটাই সুস্বাস্থ্যৰ অধিকাৰী হয় সেই আশাৰে মই সামৰিছোঁ শ্ৰোতা ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি থলীতে বাণীবন্ধন কৰাৰ লগতে আঁত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ